তো ইয়াতে আপোনালোকে যিখন ভোটাৰ তালিকা দেখা পাই আছে এই ভোটাৰ তালিকাখন হল 2005 চনৰ ভোটাৰ তালিকা। এই যখন ভোটাৰ তালিকা আছে এই 2005 চনৰ ভোটাৰ তালিকা অনুযায়ী কিন্তু বৰ্তমান অসম চৰকাৰে ডি ভোটাৰ বাছনি কৰি আছে। তো এই 2005 চনৰ ভোটাৰ অনুযায়ী আপোনাৰ বা আপোনাৰ পৰিয়ালৰ বা আপোনাৰ আত্মীয় স্বজনৰ মাজত কোনোবাই ডি ভোটাৰ হৈ আছে নে নাই হেতু আপুনি কেনেকৈ চেক কৰিব। বৰ্তমান সময়ত ডি ভোটাৰ চেক কৰাটো কিন্তু বহু দৰকাৰী হৈ আছে। তো ডি ভোটাৰ লিষ্টত আপোনাৰ বা আপোনাৰ পৰিয়ালৰ বা আপোনাৰ আত্মীয় স্বজনৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি হেতু আপুনি কেনেকৈ চেক কৰিব আজিৰ এই ভিডিঅ'ৰ সহায়ত ফুল প্ৰসেস দেখাবলৈ গৈ আছো। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰো। তো ফাৰ্স্ট টাইম আপুনি কি কৰিব আপোনাৰ যখন ক্ৰোম ব্ৰাউজাৰ আছে তাতে আপুনি আহিব। আহি আপুনি কি কৰিব CEO আসাম লিখি আপুনি সাৰ্চ কৰিব। সাৰ্চ কৰিলে আপোনাৰ সন্মুখত এনেকুৱা এটা পপআপ আহিব। ইয়াত আপুনি CEO আসাম অপচনত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ এটা পপআপ আহিব। ইয়াতে আপুনি কি কৰিব ইয়াতে অকমান জুম কৰি ল'ব। ইয়াতে দেখা পাইছে PDF ইলেক্ট্ৰ ৰলছ ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে দুটা অপচন দেখা পাব। ইয়াৰ পৰা আপুনি কি কৰিব ৰাইট সাইডত যখন এটো অপচন আছে ইয়াতে দেখা পাইছে PDF ইলেক্ট্ৰ ৰলছ ফৰ দা ইয়াৰ 2005 ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত কি কৰিব ইয়াতে আপুনি এটা অপচন দেখা পাব। ইয়াতে দেখা পাই আছে সিলেক্ট ডিস্ট্ৰিক্ট নেম। ইয়াতে আপোনাৰ যিখন ডিস্ট্ৰিক্ট আছে আপোনাৰ ডিস্ট্ৰিক্টটো ইয়াতে আপুনি চুজ কৰিব। তাৰ পিছত ইয়াতে সিলেক্ট এসেম্বলি তো আপোনাৰ যখন বিধানসভা আছে আপোনাৰ বিধানসভা আপুনি ইয়াতে সিলেক্ট কৰিব। তো তাৰ পিছত ইয়াতে আপুনি দেখা পাইছে সার্চ অপশন ইয়াতে আপুনি PS নাম্বাৰ বা PS নেম আপুনি দিব পাৰে। আপুনি যিখন স্কুল বা যিখন কলেজ বা যিখন ঠাইত আপুনি ভোট দিয়ে এই যিখন ভোট কেন্দ্ৰৰ নাম আছে সেই ভোট কেন্দ্ৰৰ নামটো আপুনি ইয়াতে সার্চ কৰিব। সার্চ কৰিলে আপোনাৰ হেতু নাম আহি যাব। তাৰ পিছত ইয়াতে আপুনি সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত এইফালে আপুনি ৰাইট সাইডত দেখা পাব ভিউ PDF। ইয়াতে আপুনি ভিউ PDF অপশনত ক্লিক কৰিলে আপোনাৰ যখন ভোটাৰ তালিকা আছে এই ভোটাৰ তালিকা কিন্তু আপোনাৰ ওলাই আহিব। তো এনেকৈ কিন্তু আপুনি চাব পাৰিব। ইয়াতে আপুনি গোটেই ডিটেইলছখন আপুনি চাব পাৰিব। এটা আপোনাৰ যখন হাউস নাম্বার আছে হাউস নাম্বার অনুযায়ী কিন্তু আপোনাৰ যখন নাম আছে এই নামটো আপুনি চাব পাৰিব। তো ইয়াতে আপোনাৰ যখন ভোটাৰ তালিকাৰ যখন আপোনাৰ নাম আছে যিসকল ব্যক্তিৰ ইয়াতে ভোটাৰ ডি মানে লাগিছে যিহেতু মানে ডি ভোটাৰ আহিছে তাৰ নামৰ আগত কি আহিব এটা ডি অপশন দেখা পাব। আপোনাক আমি দেখাই আছো ইয়াতে দেখা পাই আছে ইয়াতে দেখা পাইছে এটা ডি অপশন দেখা পাই আছে মানে এই ব্যক্তিজন কি হয় মানে ডি ভোটাৰৰ তালিকাত তাৰ নাম অন্তৰ্ভুক্ত হৈ আছে। তো এনেকৈ কিন্তু আপুনি চাব পাৰিব কাৰ নাম ডি ভোটাৰত আছে নে নাই হেতু আপুনি এনেকৈ চাব পাৰিব। তো আশা কৰো আপোনালোকৰ ভিডিওটো বহুত হেল্পফুল হৈছে। যদি ভিডিওটো চাই ভাল পাইছে ভিডিওতে এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ ফ্ৰেন্ড সাৰ্কেললৈ এই ভিডিওটো বেছিকৈ শেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিওটো চাই হেয়তো মানে উপকৃত হ'ব পাৰে হেয়তো মানে ডাউনলোড কৰি চাব পাৰে। তো আজিৰ কাৰণে এইখিনিয়ে বাই বাই জয় হিন্দ।